হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ নলবাৰীৰ চান্দকুছিত আৰু চান্দকুছিত দুটা শিশু আচলতে যোৱাকালি নিৰুদ্দিষ্ট হৈছিল আৰু তাকে লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিলে। কিন্তু তাৰপিছত এই যিটো পৰিয়াল আচলতে দুলাল ডেকাৰ নামৰ যিটো পিতৃ আছিলে, সেই পিতৃজনে তেওঁ আচলতে গাড়ী চলাই তেওঁ জীৱন যাপন কৰি আছে, তেওঁ পৰিয়ালটোক পোহপাল দি আছে। পৰৱৰ্তী সময়ত তেওঁলোকে নলবাৰী আৰক্ষীৰ এখন এজাহাৰ দাখিল কৰে, কিন্তু আজি ৰাতিপুৱাৰ ভাগত শিশু দুটাৰ মৃতদেহ আচলতে উদ্ধাৰ হয়, ওচৰৰে এটা পুখুৰীত উদ্ধাৰ হয়। ইতিমধ্যে মই জনাইছোঁ যে শিশু দুটাৰ নাম ক্ৰমে নিতুমণি ডেকা আৰু নিকুমণি ডেকা হয়। প্ৰায় 11 বছৰ বয়সৰ হ'ব দুয়োজন শিশু। দুয়োজনৰ মৃতদেহ কিছু মুহূৰ্তৰ পূৰ্বে উদ্ধাৰ হৈছে আৰু ইতিমধ্যে তেওঁলোকৰ সেই মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। য'ত এক শোকাকুল পৰিৱেশে বৰ্তমান এই বাসগৃহত বিৰাজ কৰিছে। আপোনালোকে হয়তো এই ভিজুৱেল দেখিবলৈ পাইছে। স্থানীয় লোকসকল আছে, মই স্থানীয় লোকৰ কিছু ভাষ্য লৈ লৈছোঁ আৰু মই পৰিৱেশটো দেখুৱাই গৈছোঁ। দাদা, আপোনাৰ ওচৰলৈ আহিছোঁ, কি হৈছিল প্ৰকৃততে ঘটনা? প্ৰকৃততে কালি দুপৰীয়া 12 বজাৰ পৰা নিৰুদ্দেশ হৈ আছিলে ল'ৰা দুটা। তাৰপিছত আমি গোটেই মানুহখিনি, আমাৰ গাঁৱৰ গোটেই পৰিৱেশটো অলপ বেলেগ হৈ গ'ল। যাৰ পিছত গোটেই মানুহখিনি বিচাৰ খোচাৰ কৰিলে। বিচাৰ খোচাৰ কৰাৰ পিছত কোনো ধৰণৰ আমি সংহত পোৱা নাছিলোঁ। তাৰপিছত পুলিচো আহিল, এফালে SDRFৰ মানুহ আহিছে। আৰু পিছত ৰাতিও চালে, কিন্তু ৰাতি কৰা নাই। তাৰপিছত আজি ৰাতিপুৱা একদম আৰ্লি মৰ্ণিং এজন ডাঙৰ যিজন ল'ৰাটো নিতুমণি, তেওঁ পানীত উপঙি উঠিছে। উপঙি উঠাৰ পিছত বাকী এজন উঠা নাছিল। বাকী এজনৰ গাড়ী SDRFৰ মানুহ আহিলে। SDRFৰ মানুহ আহি তেওঁক বাকী 2 নম্বৰটোক উদ্ধাৰ কৰিলে। তেওঁক তাৰপিছত নাম দুলাল ডেকা। কি কৰে তেখেতে ড্ৰাইভাৰ কাম কৰে, কোম্পানী ড্ৰাইভাৰ। সন্তান বুলি ক'বলৈ দুজনে আছিলে, দুটাই ল'ৰা, জুৰুৱা সন্তান দুইটাই। নলবাৰী নিছে এতিয়া নলবাৰী আপোনাৰ যি মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ লৈ গৈছে, তাত পষ্টমৰ্টমৰ কাৰণে লৈ গৈছে। হেৰি কৰি হয়, মই ইতিমধ্যে দেখুৱাইছোঁ এই পৰিৱেশ। কিছু যদি ঘৰৰ ৰূপমে কিছু ভিতৰৰ ফালে যাবলৈ চেষ্টা কৰিম। কিছু ঘৰৰ ভিতৰৰ যি পৰিৱেশ, মই সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে কান্দোনত আচলতে পিতৃ মাতৃ সকলোৱে আচলতে ভাঙি পৰিছে। এক শোকাকুল পৰিৱেশে বৰ্তমান ইয়াতে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। আৰু নলবাৰী চান্দকুছিৰ, মই পুনৰবাৰ উল্লেখ কৰিছোঁ যে নলবাৰী চান্দকুছিৰ দুলাল ডেকাৰ সেইটো বাসভৱন হয় আৰু দুলাল ডেকাৰ দুজন সন্তানে আচলতে যোৱাকালি ৰাতিপুৱাৰ ভাগত তেওঁলোকে খেলি থকা অৱস্থাতে তেওঁলোকে নিৰুদ্দিষ্ট হৈছিল। এটা স্থানীয় লোকসকলৰ তৎপৰতাত তেওঁক বিচাৰ দৌৰিছিল, যদিও কোনো ধৰণৰ তেওঁলোকৰ সন্ধান পোৱা নাছিল। পৰৱৰ্তী সময়ত নলবাৰী আৰক্ষীত তেওঁলোকে এজাহাৰ এখন দাখিল কৰে আৰু তাৰপিছতে আৰক্ষী যি উদ্ধাৰ অভিযান, সেই উদ্ধাৰ অভিযানত নামি পৰে। কিন্তু আজি ৰাতিপুৱা পোনপ্ৰথমে নিতুমণি ডেকাৰ যি মৃতদেহ, সেই ওচৰৰে এটা পুখুৰীত উপঙি থকা তেওঁলোকে লক্ষ্য কৰে, স্থানীয় লোকসকলে লক্ষ্য কৰে আৰু তাৰপিছতে পৰিয়ালটোৰ মাজত হোৱা দোৱা লাগে আৰু পুৱাৰ ভাগত SDRF বাহিনী আৰু তথা নলবাৰী আৰক্ষী আহি ইয়াত উপস্থিত হয় আৰু দুজন শিশুকে আচলতে উদ্ধাৰ কৰে। দুজন শিশুৰে মৃতদেহটো তেওঁলোকে উদ্ধাৰ কৰে আৰু এই মুহূৰ্তত আপোনালোকে এই ঘৰৰ যি পৰিৱেশ, সেই পৰিৱেশ হয়তো আপোনালোকে দেখিবলৈ পাইছে। অতি শোকাকুল পৰিৱেশে এই মুহূৰ্তত বিৰাজ কৰা পৰিলক্ষিত হৈছে। আৰু মই পুনৰবাৰ কৈছোঁ যে এই মুহূৰ্তত দুটা মৃতদেহ আচলতে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছে আৰু তাত মৰণোত্তৰ পৰীক্ষাৰ পিছতে পুনৰবাৰ সেই মৃতদেহ দুটা ইয়াতে লৈ আহিব আৰু তাত পিছতহে পৰিয়ালটোৰ সৎকাৰৰ ব্যৱস্থা কৰা হ'ব। আৰু মই শেষত পুনৰবাৰ আকৌ এবাৰ কৈছোঁ যে পিতৃ মাতৃৰ আচলতে এই দুয়োটাই সন্তান, একমাত্ৰ এই দুয়োটাই সন্তান আছিল আৰু যাৰ বাবে পৰিয়ালটোৰ মাজত দেখিবলৈ পোৱা গৈছে বৃহৎ এটা শোকাকুল পৰিৱেশে বৰ্তমান বিৰাজ কৰিছে।